এতিয়া আপোনাক কম মুড়ি আৰু চিৰা কেনেকে আমি বনাব পাৰো এইটো চলিব সিঙ্গল ফেসত আচ্ছা ইলেক্ট্ৰিক আৰু গেছ দুটাতে ঘন্টা যদি আপুনি প্ৰডাকশনৰ কথা ক'ব যা 50 কেজি পৰা আপোনালোকৰ 100 কেজি লৈকে প্ৰডাকশন কৰিব পাৰে কিন্তু আপুনি আমাক 25% আমাক ডাউন পেমেন্ট দিব হেতু আপোনাৰ হৈ যাব সাবসিডি লোন আৰু লগত ইএমআই ফেসিলিটি আছে আৰু মাহত কিমান টকা উপাৰ্জন কৰিব পাৰিব মাহত আপুনি লাখ টকা লৈকে উপাৰ্জন কৰক আপোনাক মহিলাগৰাকী এনেকুৱা ধৰণৰ মেচিন এটা লৈ একদম কম টকাতে এটা ব্যৱসায় কৰিব পাৰিব আমি 10 to 15% ডিসকাউন্ট দিছো ডিসকাউন্ট দিব আৰু যদি আপোনাৰ ভিডিও চাই আহে স্ক্ৰিনশ্বট লৈ আহক আমি 20% ডিসকাউন্ট দিম ভাবা চিৰা মেকিং মেচিন ইয়াত তোমাৰ 200 কেজি প্ৰডাকশন হ'ব 1 ঘণ্টাত নমস্কাৰ আজি আপোনালোকৰ এটা ব্যক্তিক্ৰমী ভিডিও লৈছো সকলোৱে কমেন্ট কৰিছিল যে আপোনালোকে কম টকাত এটা লাভৱান বিজনেছৰ বিষয়ে ক'বলৈ আজি এনেকুৱা ব্যৱসায় বিষয়ে ক'ব গৈ আছো যেটো ব্যৱসায় কৰি আপুনি মাহত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব মই বৰ্তমান আছো মা কামাখ্যা মেচিনাৰী একদম বৰাগাঁও নিচে কাষতে লাগি আছে একেট হৈছে মেমৰ কথা পাতিম এই যেটো এই মেচিনটোৰ বিষয়ে ক'বলৈ গৈছে এই মেচিনটো কি হয় ইয়াৰ প্ৰডাকশন কেনেকৈ মাহত কিমান টকা উপাৰ্জন কৰিব পাৰি গোটেইখিনি জনাব চেষ্টা কৰিম মেম নমস্কাৰ নমস্কাৰ ভাল নামটো জনাই দিব মোৰ নাম ৱাহিদা বেগম আপোনালোকৰ লোকেশনটো ক'ত আমাৰ লোকেশনটো আছে পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল যদি হে আপুনি ট্ৰেইনেৰে আহে আপোনাৰ নিয়াৰেষ্ট ৰেলৱে ষ্টেচন পৰিব কামাখ্যা ষ্টেচন আৰু যদি আপুনি বাছ ওপাৰেদি আহে নিয়াৰেষ্ট বাছ ষ্টেচন পৰিব আইএসবিটি আপোনাৰ আজি কোনটো ব্যৱসায় বিষয়ে ক'বলৈ গৈ আছে মই এতিয়া আপোনাক কম মুড়ি আৰু চিৰা কেনেকে আমি বনাব পাৰো এটা মুড়ি আৰু চিৰা কেনেকে বনাই গোটেইখিনি দেখাব চেষ্টা কৰিম চাই থাকক এইটো হৈছে মুড়ি মেচিন আচ্ছা ইয়াত আপুনি 1 ঘণ্টাত 50 ৰ পৰা 100 কেজি প্ৰডাকশন কৰিব পাৰিব মুড়ি 1 ঘণ্টাত 50 ৰ পৰা হয় আৰু এইটো চলিব সিঙ্গল ফেসত আচ্ছা ইলেক্ট্ৰিক আৰু গেছ দুটাতে ইলেক্ট্ৰিক আৰু গেছ দুটাতে চলিব হয় 1 ঘণ্টা যদি আপুনি প্ৰডাকশনৰ কথা ক'ব যা 50 কেজি পৰা আপোনালোকৰ 100 কেজি লৈকে প্ৰডাকশন কৰিব পাৰে এই মুড়ি মেচিনটোৱে যদি আপোনালোকৰ এটা কথা কৰো একিটা ইএমআই ফেসিলিটি আছে নে নাই ইএমআই ফেসিলিটি আছে যদি আপোনালোকে লোন কৰি ল'ব বিচাৰে তাহলে আপুনি আমাৰ অফিস ভিজিট কৰক আমি আপোনাক বেংক কোটেশন ৰেডি কৰি দিম আপুনি যোনটো নিয়াৰ বাই ব্ৰাঞ্চত এপ্লাই কৰি আপুনি লোন এপ্ৰুভ কৰি আমাৰ পৰা মেচিন লৈ যাব পাৰে আপোনালোকে বেংক কোটেশন ৰেডি কৰি দিব নিয়াৰ বাই যেটো ব্ৰাঞ্চ আছে আমাৰ ভিজিট কৰিলে আপোনাৰ লোন এপ্ৰুভ কৰি দিব লোন সাবসিডি আছে নে সাবসিডি যোনটো আপুনি আমাক 25% আমাক ডাউন পেমেন্ট দিব হেতু আপোনাৰ হৈ যাব সাবসিডি লোন আৰু সাবসিডি 75% হে মাৰিব লাগিব আপুনি বেংকক আচ্ছা মানে 25% ডাইৰেক্ট সাবসিডি 75% আপুনি ইয়াত যেটো পেমেন্ট হয় হেতু কৰিলে হল বাকি 25% ডাইৰেক্ট সাবসিডি আপোনালোকৰ ৰেহাই মূল্য দি আছে 25% আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যদি ফোন আহিব পাৰে আপুনি তাত ডেলিভাৰী দিব পাৰিব নহয় নৰ্থ ইষ্টৰ যোন ঠাইৰ পৰা আপুনি অলকে মেচিন নিবিচাৰক কি আমি ট্ৰান্সপোৰ্ট কৰোৱাই দিম নৰ্থ ইষ্টৰ যিকোনো ঠাই আপুনি নৰ্থ ইষ্টৰ যিকোনো কোনৰ পৰা ফোন কৰক আপোনালোকে এনেকুৱা ধৰণৰ মুড়ি মেচিন মা কামাখ্যা মেচিনৰ পৰা লৈ যাব পাৰিব তাৰ লগত ইএমআই ফেসিলিটি আছে আৰু মাহত কিমান টকা উপাৰ্জন কৰিব পাৰিব মাহত আপুনি লাখ টকা লৈকে উপাৰ্জন কৰক আপোনাৰ প্ৰডাকশনৰ যিমান আপোনালোকে কষ্ট কৰিব যিমান মানে প্ৰডাকশন কৰিব সিমান উপাৰ্জন হ'ব ন হয় আৰু ঘৰত সিঙ্গল ফেজত চলিব এটো ঘৰত সিঙ্গল ফেজত চলিব পুৰুষ মহিলা সবে কৰিব একদম ইজি টু অপাৰেট একদম ইজি একেবাৰে ইজি এটা কথা কওঁ আপোনালোকক ঘৰৰ পুৰুষজনে যে ব্যৱসায় কৰিব হেতু নহয় আপুনি ঘৰৰ মহিলাগৰাকী যদি আছে তেতিয়াহলে ঘৰৰ মহিলাগৰাকী এনেকুৱা ধৰণৰ মেচিন এটা লৈ একদম কম টকাতে এটা ব্যৱসায় কৰিব পাৰিব যিহেতু আপোনালোকে বহুতখিনি ফেসিলিটি দি আছে এবাৰ আহক মা কামাখ্যা মেচিনাৰীত আপোনালোকৰ আহি ভিজিট কৰি পেলাই আপুনি এটা এনেকুৱা ধৰণৰ মেচিন লৈ পেলাই আপুনি কম টকাতে আপুনি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰিব এটা কথা এখানে কওঁ আপোনালোকে যদি ভাবিছে ব্যৱসায় কৰিম বুলি যেতিয়া আপুনি নিজে আহিব অনলাইনত অৰ্ডাৰ দিয়াতকে ভিজিট কৰিলে বেছি ভাল হ'ব আপোনাক আমি 10 to 15% ডিসকাউন্ট দিছো ডিসকাউন্ট দিব আৰু যদি আপোনাৰ ভিডিও চাই আহে স্ক্ৰিনশ্বট লৈ আহক আমি 20% ডিসকাউন্ট দিম 10 to 15% ডিসকাউন্ট যদি আমাৰ ভিডিও চাই আহে স্ক্ৰিনশ্বট লৈ আহে নাইবা আপোনালোকে যেতিয়া অনলাইনত যেতিয়া বুকিং কৰিব যেতিয়া আপুনি ফোন কৰিলে তাজিবুৰৰ ভিডিও চাইছো বুলি ক'লে ডাইৰেক্ট 20% ডিসকাউন্ট কৰিব 25% সাবসিডি আছে আৰু কিমানখিনি আপোনালোক ফেসিলিটি আছে সব অনলি মা কামাখ্যা মেচিনাৰীত আপোনালোকৰ দি আছে আহক মই আপোনাক চিৰা মেচিনটো দেখুৱাই দিওঁ ওকে এটা চিৰা মেচিনটো কেনেকুৱা কি গোটেইখিনি দেখাই আছে এটো আমাৰ এটো হয় এটো চিৰা বা পোহা বুলি ক'ব পাৰা পোহা বা চিৰা মেকিং মেচিন ইয়াত তোমাৰ 200 কেজি প্ৰডাকশন হ'ব 1 ঘণ্টাত 1 ঘণ্টা 200 কেজি প্ৰডাকশন হ'ব হয় আপোনালোকৰ প্ৰডাকশনৰ কথা যদি ক'বলৈ যায় 1 ঘণ্টাত আপোনালোকৰ 200 কেজি পৰ্যন্ত এই চিৰা মেচিনটোৰ পৰা আপোনালোকৰ প্ৰডাকশন কৰিব পাৰিব ঘৰৰ পুৰুষ মহিলা সকলোৱে কৰিব পাৰিব আৰু এটা কথা কওঁ সিঙ্গল ফেজত যেটো চলে আপোনালোকৰ ঘৰৰ যেটো কাৰেন্ট আছে সেই কাৰেন্টত আপোনালোকে এনেকুৱা ধৰণৰ মেচিন তালে ব্যৱহাৰ কৰিব সব বহুতে কমেন্ট কৰে যে আমি কমাৰ্শিয়েল লাইন ইমান ডাঙৰ মেচিন আপুনি সিঙ্গল ফেজত আপুনি চলাব পাৰে আমাৰ যিকোনো মেচিন প্ৰায়ভাগ মেচিন আমাৰ সিঙ্গল ফেজতে আপোনাৰ চলিব আপুনি নতুনকে বেলেগ ট্ৰান্সফৰ্মাৰ বহাব লগিয়া কোনো প্ৰয়োজনে নাই ওকে সব বহুত এনেকা সুধি থাকে যে কমাৰ্শিয়েল লাইন ল'ব লাগিব কোনো কমাৰ্শিয়েল নালাগে আপুনি ঘৰতে যিটো আপোনালোকৰ লাইন চলাই আছে আপুনি সেই লাইনটোতে আপোনালোকৰ সেই কাৰেন্টত এনেকুৱা ধৰণৰ মেচিন এটা লৈ ব্যৱহাৰ কৰিব পাৰিব যেটো আপোনালোক গোটেইখিনি দেখাইছো লাষ্টত আপুনি ভিউয়াৰ্ছৰ কাৰণে কি ক'বা ভিউয়াৰ্ছৰ কাৰণে মই এটোৱে কম আপোনালোকে আৰু এতিয়া ঘৰত বহি বা চাকৰি বিচাৰি ইমান হাবাচৰি খাব নালাগে আপুনি আহক এটা মেচিন যদি আপুনি ইএমআইত ল'ব পাৰে লৈ পেলাই ঘৰতে বহি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে তেনেহলে ইমান চিন্তা কৰিবলগীয়া একো দৰকাৰে নাই সব যেহেতু আমাৰ 25% সাবসিডি দিয়ে আছে 20% ডিসকাউন্ট দি আছো 20% ডিসকাউন্ট সব 25% সাবসিডি দি আছে তাৰ লগতে আপোনাক 20% ডিসকাউন্টও দি আছে যেহেতু সব জেনাৰেলি ভিজিট কৰিলে আপোনাৰ 10 to 15% ডিসকাউন্ট হ'ব যদি আমাৰ ভিডিও চাব যায়
ক'ৰবাত যিবোৰ বিজনেছৰ যিটো ভিডিঅ' চাই আছো তেখেতৰ স্ক্ৰীনশ্বট লৈ আহিব, নহ'লে আপোনালোকৰ যেতিয়া অনলাইন বুকিং কৰিব, বুকিং কৰিলে নামটো কৈ দিলে আপোনাক ডাইৰেক্ট 20% ডিছকাউণ্ট কৰি দিব। অলমষ্ট আপোনালোকৰ চিৰা মেচিন আৰু আপোনালোক চিৰা মেচিনটো আৰু মুড়ি মেচিনটো দেখাইছো। যদি কোনোবাই ল'ব বিচাৰে তেতিয়া স্ক্ৰীনত যিটো ফোন নম্বৰ ওলাই আছে সেই ফোন নম্বৰটো এতিয়াই যোগাযোগ কৰক।